অৰ্জুনে কৃষ্ণক সুধিছিল, এক ছেকেণ্ড সময় কিদৰে মৃত্যু বা জীয়াই থকাৰ কাৰণ হ'ব পাৰে। কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগত অৰ্জুনে যেতিয়া বংশৰ আত্মীয়সকলৰ লগত যুদ্ধ নকৰে বুলি সখা কৃষ্ণক ক'লে, কৃষ্ণই তেতিয়া অৰ্জুনক কৈছিল, শুনা ধনঞ্জয়, যুদ্ধক্ষেত্ৰলৈ সৰ্বশক্তিৰে আগবাঢ়ি আহি যিজনে যুদ্ধ নকৰোঁ বুলি কয়, সেইজন পুৰুষ নহয়, কাপুৰুষ। তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব অহা সকলো সন্মুখত দেখি যাক তুমি বংশৰ লোক বুলি দয়া উপজি যুদ্ধক্ষেত্ৰত সিহঁতৰ বিৰুদ্ধে যুদ্ধ নকৰাৰ সংকল্প লৈছা, সেইসকলে কৰি থোৱা অন্যায়, অবিচাৰ, অনাচাৰ, দুৰ্নীতিবোৰ পদে পদে ভুগি যোৱাৰ পাছতো তুমি কিয় পাহৰি গৈছা? যি কৌৰৱসকলে বিনা দোষত কৌশল কৰি ৰাজসভাত দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰিব পাৰে, বস্ত্ৰ হৰণক তুমি জ্ঞানী বুলি ভবাসকলে সমৰ্থন কৰি নীৰৱে চাই থাকি অসহায় নাৰীৰ আৰ্তনাদ উপভোগ কৰিব পাৰে। প্ৰতিবাদ কৰি অসহায় দ্ৰৌপদীক ন্যায় দিয়াৰ ব্যৱস্থা নকৰে, শান্ত পাণ্ডৱসকলক বনবাস দি দুখ বেদনাত ভোগাব পাৰে, ৰাইজৰ মাজত তোমাৰ জ্যেষ্ঠ ভাতৃ দাদা ধৰ্মৰাজ যুধিষ্ঠিৰক সীমাহীন অপমান কৰিব পাৰে, বিনা যুদ্ধ এক ইঞ্চিও মাটি নিদিওঁ বুলি অহংকাৰেৰে ক'ব পাৰে, সেইসকলৰ হৈ যুদ্ধত অংশ লৈ পাণ্ডৱ কুলক নিশেষ কৰিব বিচাৰে, তেনে লোকসকল তোমাৰ কিদৰে আপোন হ'ব পাৰে? আত্মীয় বুলি ভাবি যুদ্ধ নকৰিলে ধনুৰ্ধৰ অৰ্জুনক পলায়নবাৰী পাণ্ডুপুত্ৰ বুলি জগতে হাঁহিব। এনে চিন্তাই তোমাক শত্ৰুক উচতনি দিয়াটোকে প্ৰতিপন্ন কৰিব। ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে এই সময়ত এনে চিন্তা পৰিহাৰ কৰিব লাগিব। তোমাৰ এই সময়ৰ এনে চিন্তাই ন্যায়ক প্ৰতিষ্ঠা কৰা নুবুজাব। এই সময়ত যুদ্ধক্ষেত্ৰত শত্ৰুৰ শাৰীত থকা কৌৰৱৰ যোদ্ধাসকলক দেখি তুমি তোমাৰ নিজৰ আত্মীয় বুলি ভাবিলেও সিহঁতে জানো তোমালোকক নিজৰ বুলি জ্ঞান কৰিছে? সিহঁতে জানো তোমালোকৰ লগত যুদ্ধ নকৰোঁ বুলি কেতিয়াবা কৈছে? সিহঁত সকলোৱে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বাহুবলেৰে আগবাঢ়িহে আহিছে। তুমি বুজা উচিত সখা, শত্ৰুক মিত্ৰ বুলি ভবাটো তোমাৰ মূৰ্খামিৰ বাহিৰে একো নহয়। কৃষ্ণৰ কথাবোৰ শুনি অৰ্জুনে কৃষ্ণক ক'লে, হে জগতৰ আদিগুৰু সখা কৃষ্ণ, কৌৰৱসকলে কৰা অন্যায়ৰ প্ৰতিটো কথাই মোৰ মনত আছে। ভাৰ্যা দ্ৰৌপদীৰ দুখৰ দিনৰ কথাই মোক ব্যথিত কৰে। দুৰ্যোধনৰ নিৰ্দেশত দুশাসনে দ্ৰৌপদীক কৰা অন্যায়ৰ কথা মোৰ শিৰে শিৰে সোমাই ৰক্তত প্ৰবাহিত হৈ আছে। তথাপি গুৰু দ্ৰোণ, পিতামহ ভীষ্ম, কৃপাচাৰ্য আদিবোৰ জ্ঞানী জ্যেষ্ঠসকলক মৃত্যুৰ মুখত পেলাই যুদ্ধত জয়ী হ'বলৈ মোৰ মনে নকয়। জ্যেষ্ঠসকলৰ আশীৰ্বাদতে ডাঙৰ দীঘল হৈ জীৱনত বহুত শিকি জীৱনৰ এই পৰ্যায় পাইছোঁ। মোৰ হাতত জ্যেষ্ঠসকলৰ মৃত্যু মই নিবিচাৰোঁ। কৃষ্ণই অৰ্জুনৰ কথা শুনি হাঁহি মাৰি ক'লে, যিসকলক জ্যেষ্ঠ বুলি সন্মান কৰি যুদ্ধ নকৰোঁ বুলি সখা তুমি তোমাৰ মনোভাৱ মোৰ আগত প্ৰকাশ কৰিছা, সেই জ্যেষ্ঠসকল কিয় নীৰৱে আছিল যিদিনা দুশাসনে দুৰ্যোধনৰ আদেশ মতে ৰুমৰ ভিতৰৰ পৰা টানি আনি জ্যেষ্ঠসকলৰ আগতে
উদাৰ নাৰী দ্ৰৌপদীক পিন্ধি থকা বস্ত্ৰৰ পৰা লাঞ্ছিত কৰি দ্ৰৌপদীৰ দেহৰ পৰা সকলো বস্ত্ৰ এটা এটাকৈ কাঢ়ি লৈছিল। অবলা নাৰী এজনীক ন্যায় দিবলৈ কিয় জ্যেষ্ঠসকলে শক্তিশালী প্ৰতিবাদ কৰা নাছিল? কিয় কিঞ্চিত দয়া উপজা নাছিল? প্ৰতিবাদ কৰি দ্ৰৌপদীক ৰক্ষা কৰাৰ বিপৰীতে কিয় নীৰৱ দৰ্শক হৈ চাই আছিল? আৰু শুনা ধনঞ্জয়, জ্যেষ্ঠ বা বংশৰ লোকসকলক তুমি কৰ বুলি কাকো হত্যা কৰিব নোৱাৰা। এটা জীৱৰ জন্ম বা মৃত্যু কোনোবা ইচ্ছা কৰি কৰিব নোৱাৰে। কৰ্মই জীৱ এটাৰ জন্ম বা মৃত্যু সদায় নিৰ্ধাৰণ কৰে। তোমাৰ হাতত জ্যেষ্ঠ বা আত্মীয়সকল মৰিব বুলি কৰা বৃথা চিন্তা অন্তৰৰ পৰা পৰিহাৰ কৰা। মৃত্যু আৰু সময় এৰিব নোৱাৰা সম্পৰ্ক। মৃত্যু আহিলে সময়ে জীৱ এটাৰ বিনাশ ঘটায়। সময়ে আকৌ কৰ্মফল মতে জীৱৰ প্ৰান্তক যোগ্যতা অনুসাৰে স্থানো নিৰ্ধাৰণ কৰে। সেই সময় অন্তৰ্যামী শক্তিৰ দ্বাৰা পৰিচালিত। তুমি কাকো মাৰো বুলি মাৰিব নোৱাৰা আৰু জন্ম দিওঁ বুলিও দিবও নোৱাৰা। এক ছেকেণ্ড সময়ে এটা জীৱক বচাই তুলিব পাৰে বা মৃত্যু ঘটাব পাৰে। এক ছেকেণ্ড সময়ে কিদৰে এটা জীৱৰ জন্ম বা মৃত্যুৰ কাৰণ হ'ব পাৰে, এই কথাষাৰ মোক ভালদৰে বুজাই দিয়া। অৰ্জুনে আকৌ কৃষ্ণক ক'লে। কৃষ্ণই অৰ্জুনক উত্তৰত এটা কাহিনী কৈছিল। পুৰণি কালত ভক্তৰাজ নামৰ এজন ৰজা আছিল। ৰজা ভক্তৰাজৰ পত্নীৰ নাম আছিল সাধ্বী। সিহঁতৰ এজন ল'ৰা আছিল। ল'ৰাজনো ভক্তৱান আছিল। ৰজা ৰাণী দুয়োজনে অতিকৈ অতিথিপৰায়ণ আৰু ঈশ্বৰ ভক্ত আছিল। এদিনাখন ঋষি দুৰ্বাসা দুপৰীয়া ৰজাৰ ঘৰত উপস্থিত হৈছিল। ঋষি দুৰ্বাসাক দেখা পাই ৰজা ৰাণী আনন্দিত হৈ দুপৰীয়াৰ ভোজন গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱাত দুৰ্বাসা ঋষিয়ে আহাৰ গ্ৰহণ কৰিবলৈ সন্মত হৈছিল। সেইমতে ৰাণীয়ে বিধে বিধে ব্যঞ্জন ৰান্ধি ঋষি দুৰ্বাসাক খাবলৈ আগবঢ়াইছিল। খাই থাকোঁতে ঋষিয়ে ব্যঞ্জনত এটা সৰু চৰাইৰ পাখি পাই ক্ৰোধান্বিত হৈ ৰজা ৰাণী কপৌ চৰাই ৰূপে পৰৱৰ্তী জীৱনত জন্ম ল'ব বুলি অভিশাপ দিলে। দুৰ্বাসা ঋষিয়ে অভিশাপ দিয়া দেখি ৰজাৰ পুতেকে ঋষিক বুজাবলৈ চেষ্টা কৰিলে। কিন্তু দুৰ্বাসাই ৰজাৰ পুতেককো কপৌ চৰাইৰ পোৱালি হ'ব বুলি অভিশাপহে দিলে। দুৰ্বাসা ঋষিৰ অভিশাপ পাই ৰজা ৰাণী পুতেক তিনিওজনে সেই ভুল অজানিতে হোৱা বুলি কৈ ঋষিৰ চৰণত পৰি কান্দিব ধৰিলে আৰু মুক্তিৰ উপায় বিচাৰিলে। দুৰ্বাসা ঋষিয়ে সিহঁতক ক'লে যে যদিও ৰজা ৰাণী কপৌ চৰাই হৈ জন্ম ল'ব, কিন্তু সিহঁতৰ ঈশ্বৰ ভক্তি সদায় অটুট থাকিব। সেই ঈশ্বৰ ভক্তিতে পুতেকে এক ছেকেণ্ডৰ কাৰণে বেদৰ হাতৰ পৰা মুক্তি লাভ কৰিব আৰু সিদিনাই তিনিওজনে স্বৰ্গ ৰাজ্যলৈ গৈ
তাত থাকিব পাৰিব। ৰজা ৰাণী হৈ থাকিলেও তেওঁলোক স্বৰ্গৰে দেৱ। অভিশাপৰ বাবেহে ৰজা ৰাণী বা ল'ৰাজনে পুতেক ৰূপে আছে। স্বৰ্গৰ দেৱ হোৱা বাবে ধাৰ্মিক কাম বজাই ৰাখিব পাৰিছে, ভক্তিপৰায়ণ, অতিথিপৰায়ণ হৈ আছে। মানৱ ৰূপে জন্ম ল'লেও দেৱৰ গুণ সিহঁতৰ গাত আছে। দুৰ্বাসাৰ কথা শুনি তিনিওজনে আনন্দিত হ'ল। ঋষি দুৰ্বাসাও গুচি গ'ল। দিন যোৱাৰ লগে লগে ৰজা ৰাণীৰ মৃত্যু হ'ল। তাৰ পাছত ৰজা ৰাণীৰ পুতেকৰো জীৱনৰ সমাপ্তি ঘটিল। ৰজা আৰু ৰাণী পৰৱৰ্তী জীৱনত কপৌ চৰাই ৰূপে জন্ম ল'লে। কপৌ চৰাই ৰূপে জন্ম লৈ শিলৰ মাজৰ পাহাৰৰ গছ এজোপাত বাহ সাজি থাকিবলৈ ল'লে। কিছুদিনৰ পাছত কপৌহালৰ এটা পোৱালি জন্ম হ'ল। কপৌহালে মৰমত পোৱালিটো ডাঙৰ দীঘল কৰিবলৈ যত্নপৰ হ'ল। মতা কপৌটো এদিন বহু দেৰিলৈ বাহলৈ উভতি নহাত মাইকী কপৌটোৱে পোৱালিটোক সাৱধানে থাকিব দি বাহৰ পৰা কলৈকেও নাযাবলৈ কৈ মতা কপৌটোক বিচাৰি গ'ল। কিন্তু এজন চিকাৰী কপৌ চৰাইকেইটা ধৰিবলৈ গছজোপাৰ তলত এখন ফান্দ স্থাপন কৰিলে। দুৰ্ভাগ্যবশত পোৱালিটোক মাকে কৈ যোৱা স্বত্তেও অসাৱধানতাত গছৰ তললৈ উৰি আহোঁতে কপৌ পোৱালিটো চিকাৰীয়ে পাতি থোৱা ফান্দত আবদ্ধ হৈ পৰিল। সিহঁতৰ পোৱালিটো ফান্দত আবদ্ধ হৈ থকা কপৌ চৰাইহালে আহি দেখিলে। কি কৰিব? চিকাৰীৰ শক্তিশালী ফান্দৰ পৰা পোৱালিটো সিহঁতে উদ্ধাৰ কৰাটো কোনো কাৰণতে সম্ভৱ নহয়। উপায়হীন হৈ সকলো আশা বাদ দি কপৌহালে পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰি সকলো পৰমেশ্বৰক অৰ্পণ কৰিলে। কিছু সময় পাছতে চিকাৰীজন আহি আনন্দ মনে কপৌ পোৱালিটোক ফান্দৰ পৰা মোকলাই হাতেৰে ধৰি লৈ গৈ থাকিল। চিকাৰীজনে গৈ থাকোঁতে এক ছেকেণ্ডত এটা শিলত উজুতি খাই পৰি যাওঁতে কপৌ পোৱালিটো চিকাৰীজনৰ হাতৰ পৰা এৰা পৰি উৰি গৈ মাক বাপেকৰ ওচৰ পালে। গতিকে সখা অৰ্জুন, কপৌ পোৱালিটো চিকাৰীজনে লৈ যাই থাকোঁতে চিকাৰীজন শিলত উজতি খাই পৰি যোৱা সময় আছিল 1 ছেকেণ্ড। যদি 1 ছেকেণ্ডৰ বাবে চিকাৰীজনে উজুতি নাখালেহেঁতেন হয়তো কপৌ পোৱালিটোৰ নিশ্চিত মৃত্যু হ'লহেঁতেন। চিকাৰীজনে শিলৰ উজুতি খাই পৰি যোৱা 1 ছেকেণ্ডটো আছিল কপৌহালে ঈশ্বৰৰ ওচৰত কৰা আত্মসমৰ্পণৰ ফল। গতিকে তুমিও পৰমেশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰি যোদ্ধাৰ ধৰ্ম পালন কৰি যোৱা। ফলাফল আশা কৰিব নালাগে। মনত ৰাখিবা, তুমি কাকো মাৰিম বুলি মাৰিব নোৱাৰা। যাৰ যেতিয়া মৃত্যু আহে সেই সময়মতে এটা জীৱই জীৱন ত্যাগ কৰিব। চিকাৰীজনৰ 1 ছেকেণ্ডৰ উজুতি আছিল কপৌহালে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰা আত্মসমৰ্পণ। এই কাহিনীৰ পৰা তুমি বুজা অৰ্জুন, মৃত্যু বা জন্ম কোনোবাই কৰোঁ বুলি কৰিব নোৱাৰে। জন্ম মৃত্যু
কৰ্ম অনুসাৰে জগতৰ মূলজনে নিয়ম মতে কৰে। এই যুদ্ধত তুমি কাকো মাৰিব নোৱাৰা যদি কৰ্মই মৃত্যু নামাতে। তুমি যুদ্ধ কৰা সখা, ফলাফল কৰ্মমতে হ'ব। তাৰ পাছতে গাণ্ডীৱ ধনুত হাত থৈ অৰ্জুনে যুদ্ধ কৰাৰ শপত খালে।